নমস্কাৰ ইনসাইট ইণ্ডিয়া চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো। অভিনেত্ৰী নন্দিনী কাশ্যপক হাজিৰ কৰোৱা হৈছে আদালতত আৰু পাণবজাৰ মহিলা থানাৰ পৰা আদালতলৈ নিয়া হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। ইফালে দিছপুৰ থানাত নন্দিনী কাশ্যপৰ বাহন তন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিকৰ দলে। এই মুহূৰ্তৰ ব্ৰেকিং লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমেৰে। আদালতত হাজিৰ অভিনেত্ৰী নন্দিনী কাশ্যপ। মই জনাই গৈছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। পাণবজাৰ মহিলা থানাৰ পৰা নিয়া হৈছে আদালতলৈ আৰু মঙলবাৰে নিশা অভিনেত্ৰীগৰাকীক কৰিছিল গ্ৰেপ্তাৰ। নন্দিনীৰ বাহনৰ খুন্দাত আহত যুৱকৰ মৃত্যু হৈছে, সামিউল হকৰ মৃত্যু হৈছে আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে নন্দিনীক। এফালে দিছপুৰ থানাত দুৰ্ঘটনা সংঘটিত কৰা নন্দিনীৰ বাহন পৰীক্ষা কৰিছে ফৰেনচিকৰ দলে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাই গৈছো। আদালতত হাজিৰ কৰা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। সকলোৱে এই ঘটনাৰ ন্যায় বিচাৰিছিল, দোষীৰ শাস্তি বিচাৰিছিল আৰু পাণবজাৰ মহিলা থানাৰ পৰা এতিয়া নিয়া হৈছে আদালতলৈ। মঙলবাৰে নিশা অভিনেত্ৰীগৰাকীক কৰিছিল গ্ৰেপ্তাৰ। নন্দিনীৰ বাহনৰ খুন্দাত আহত যুৱক সামিউলৰ মৃত্যু হৈছে। খন্তেক সময়ৰ পিছতেই সামিউলৰ জানাজা সম্পন্ন হ'ব। কিছু মুহূৰ্তৰ পিছতেই বৰ্তমান সামিউল হকৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। সামিউলৰ জানাজা সম্পন্ন কৰিবলৈ হাজাৰ হাজাৰ লোক দেখিবলৈ পোৱা গৈছে। এইফালে মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে অভিনেত্ৰী নন্দিনীক। দিছপুৰ থানাত দুৰ্ঘটনা সংঘটিত কৰা নন্দিনীৰ বাহনৰ পৰীক্ষা কৰিছে ফৰেনচিকৰ দলে। সকলোৱে বিচাৰিছে এই ঘটনাৰ উচিত ন্যায় আৰু তদন্ত বিচাৰিছে। সকলোৱে তদন্তৰ দাবী কৰি ঘটনাৰ উচিত ন্যায় বিচাৰিছে আৰু দোষীৰ শাস্তি বিচাৰিছে। এনে সময়তে আদালতত হাজিৰ কৰোৱা হৈছে অভিনেত্ৰী নন্দিনী কাশ্যপক। পাণবজাৰ মহিলা থানাৰ পৰা আদালতলৈ নিয়া হৈছে নন্দিনীক আৰু মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেত্ৰী নন্দিনী কাশ্যপক। আৰু ইতিমধ্যে নন্দিনীৰ বাহনৰ খুন্দাত আহত যুৱক সামিউল হকৰ মৃত্যু হৈছে আৰু খন্তেক সময়ৰ পিছতে সামিউল হকৰ জানাজা সম্পন্ন হ'ব। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে নন্দিনীক। ইফালে দিছপুৰ থানাত দুৰ্ঘটনা সংঘটিত কৰা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহন তন্নকৈ পৰীক্ষা কৰিছে ফৰেনচিকৰ দলে।